নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। এইবাৰ ৰাজনীতিৰ কথা ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈ ৰাজনীতিৰ বিষয়ে ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈ কংগ্ৰেছৰ সাংসদ। বিগত লোকসভাৰ নিৰ্বাচনত হিন্দুৰ ভোটৰে জিকা কংগ্ৰেছৰ একমাত্ৰ সাংসদ হৈছে গৌৰৱ গগৈ। গতিকে স্বাভাৱিকতেই গৌৰৱ গগৈ কংগ্ৰেছৰ বাবে সম্পদ। গৌৰৱ গগৈক আজিৰ দিনটোত দেখা গ'ল তেজপুৰৰ মহাভৈৰৱ মন্দিৰত। যোৱা নিশা গৌৰৱে তেজপুৰত কৰাইছিল। পুৱাৰ ভাগত মহাভৈৰৱ মন্দিৰত কংগ্ৰেছ কৰ্মীসকলৰ সৈতে গৈ এইদৰে শিৱ বাবাৰ ওচৰত পূজা অৰ্চনা কৰে গৌৰৱে। গৌৰৱ ইয়াৰ পিছত ৰাওনা হৈছে বিহালীলৈ। আচলতে বিহালী উপ নিৰ্বাচনৰ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ বিহালীক এক প্ৰত্যাহ্বান হিচাপে লৈছে। যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱাৰ পিছত গৌৰৱৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। গৌৰৱে চেষ্টা চলাইছে যিকোনো ত্যাগৰ বিনিময়ত গৌৰৱে বিহালী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীজনক বিজয়ী কৰি দিবলৈ চেষ্টা চলাইছে। কিন্তু এইখিনি সময়তে গৌৰৱৰ বহু কথা সন্মুখলৈ আহিছে। আমি সকলোৱে জানো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া স্কুলীয়া পাঠ্যক্ৰমৰ লগত চৰিত্ৰ কথা সংযোজন ঘটাব বিচাৰিছে। এই চৰিত্ৰৰ ওপৰত আমি বাল্যকালত পাঠ্যপুথিৰ কিতাপ পঢ়িছিলোঁ। চৰিত্ৰ কেনে হোৱা উচিত ইয়াৰ বিষয়ে আমাক শিক্ষা দিছিল। সেই শিক্ষা এতিয়া পুনৰ দিব ওলাইছে এইখন চৰকাৰে। আৰু নতুন শিক্ষানীতিৰ অধীনত চৰিত্ৰ পাঠ এতিয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। চৰিত্ৰ পাঠ আমি পঢ়িছিলোঁ, কিন্তু আমাৰ পিছৰ জেনেৰেশ্যনৰ বহুতে চৰিত্ৰ পাঠ পঢ়া নাই। কিন্তু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে চৰিত্ৰ পাঠৰ বিষয়ে একো নাজানে। গৌৰৱ গগৈ ইংৰাজী মাধ্যমৰ ছাত্ৰ। গৌৰৱ গগৈয়ে স্বাভাৱিকতেই চৰিত্ৰ পাঠৰ কথা নাজানে। কিন্তু ৰাজনীতিবিদ নাজানো বুলি ক'লে কেনেকৈ হ'ব? তেজপুৰত আজি সাংবাদিকে প্ৰশ্ন কৰিছিল গৌৰৱক চৰিত্ৰ পাঠৰ ওপৰত। কিন্তু চৰিত্ৰ পাঠ নপঢ়া গৌৰৱে মূল প্ৰশ্নৰ উত্তৰ নিদি কিছু আজে বাজে প্ৰসংগ উত্থাপন কৰি চৰকাৰখনক সমালোচনা কৰিলে এইদৰে। কি ক'ব কি কৰিছে তেওঁলোকে? চৰিত্ৰ পাঠ আগতে আছিলে, আমি 85-86 পঢ়োঁতে চৰিত্ৰ পাঠ এটা সময়ত কোনোবা এজন ক'লে তেতিয়াই মই শুনিব পাৰিম। এতিয়া চৰিত্ৰ পাঠ নামৰ যিখন কিতাপ আগতে আমি 5-6ত পঢ়িছিলোঁ, সেইখন পুনৰ 6ষ্ঠ আৰু 9ম শ্ৰেণীত চৰকাৰে চৰিত্ৰ গঠনৰ বাবে চৰিত্ৰ পাঠ আকৌ দিব হৈছে। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, চৰিত্ৰৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ নেতৃত্ব কম ক'লেহে ভাল হ'ব। তেওঁলোকৰ চৰিত্ৰ চাইহে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰিছে। আজি তাৰিখত ৰাইজে GST দিছে, টোল টেক্স দিছে, আৰু এটা টেক্স দিবলৈ হৈছে। সেয়া হৈছে দাদাগিৰি টেক্স। যদি বিজেপি চৰকাৰৰ হেঁচা মতে তেওঁলোকে কাম নকৰে, তেওঁলোকে চৰকাৰী আঁচনি গুচি যায়। যদি তেওঁলোকে বিজেপি দলৰ সদস্য নহয়, তেতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনি গুচি যায়। তো সেইকাৰণে অসমৰ জনসাধাৰণে এই ধৰণৰ দাদাগিৰি আৰু গ্ৰহণ নকৰে আৰু সহ্য নকৰে। আৰু আমি কংগ্ৰেছ দলে এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ জনসাধাৰণক চৰিত্ৰহীন বিজেপি চৰকাৰৰ এই দাদাগিৰি টেক্সৰ পৰা আমি মুক্তি দিয়াবলৈ বিচাৰোঁ। এটা প্ৰশ্ন হৈছে, গৌৰৱ গগৈ বিহালীলৈ গৈছে। কংগ্ৰেছে গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে পীযুষ হাজৰিকাক বিহালীৰ দায়িত্ব দিছে। যোৰহাটত পীযুষ হাজৰিকা আৰু গৌৰৱ গগৈৰ মাজত আচলতে প্ৰতিদ্বন্দ্বিতা চলিছিল বুলি ক'লে ভুল কোৱা নহ'ব। কিন্তু জিকিছিল গৌৰৱ গগৈ। এইবাৰ বিহালীক একেধৰণে প্ৰত্যাহ্বান হিচাপে লৈছে গৌৰৱ গগৈ আৰু পীযুষ হাজৰিকাই। গৌৰৱে ইয়াৰ পূৰ্বেও বিহালীত গৈছিল। পীযুষ হাজৰিকাও ইতিমধ্যে বিহালীত গৈছিল, 2-3খন কৰ্মী সভাৰ আয়োজন কৰিছিল। খবৰ অনুসৰি অহা 2-3-4 তাৰিখে বিহালীত বাহৰ পাতিব পীযুষ হাজৰিকাই আৰু বিজেপি কৰ্মীসকলক একত্ৰিত কৰিবলৈ চেষ্টা চলাব। কিন্তু প্ৰশ্ন হৈছে, কংগ্ৰেছৰ বিহালীৰ প্ৰাৰ্থী কোন হ'ব? নিৰ্বাচনত আপোনালোকে জানে যে ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। আমালোকৰ কৰ্তব্য যে বিহালীৰ পৰা আটাইতকৈ উপযুক্ত প্ৰাৰ্থী কোন হ'ব, সেই তথ্যবোৰ আমি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত লৈ যাব লাগে। আৰু যাৰ ফলত তেওঁলোকে এই তথ্য ভিত্তিত এটা উচিত সিদ্ধান্ত ল'বগৈ। বিহালীৰ উপ নিৰ্বাচনৰ দিনাংক এতিয়াও ঘোষণা কৰা হোৱা নাই। পূজাৰ পিছত দিনাংক ঘোষণা কৰাৰ কথা। বিহালী বিধানসভাত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু খবৰ অনুসৰি বিজেপিয়ে দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থী হিচাপে প্ৰদান কৰিব, কিয়নো বিহালীৰ অধিকাংশ ভোটাৰে হৈছে চাহ বাগিচাৰ ভোটাৰ। কিন্তু এইখিনি সময়তেই কংগ্ৰেছৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। আচলতে যোৰহাটত জোকাৰ পিছত আত্মবিশ্বাস বৃদ্ধি পাইছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে এতিয়া বিজেপি কৰ্মীসকলে ভয়ত কটাবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। কৈছে যে ৰাইজ এতিয়া বিজেপি দলৰ পৰা ভয় খাবলৈ এতিয়া আগৰ দৰে ভয় খোৱা নাই। এই বিজেপি দলটো ভয়ৰ ওপৰত নিৰ্ভৰ। তেওঁলোকে ভাবে যে এটা দল
এটা চিন্তাধাৰা, এজন ব্যক্তি গোটেই ৰাজ্যৰ ওপৰত শাসন চলাব আৰু কেনেদৰে চলাব? মানুহক ভাবুকি দি, মানুহক ভয় খুৱাই, মানুহক দমন কৰাৰ পিছত অলপ সময় অসমৰ জনসাধাৰণ হয় মৰমত বিজেপি দলটোক ভাল পাইছে। মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহে যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে। কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, এতিয়া মৰম আৰু স্নেহে যোগেদি নহয়, ভয়, ভাবুকি, দমন, ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে। গৌৰৱে আশা প্ৰকাশ কৰে কংগ্ৰেছৰ স্থিতি এতিয়া ভাল হ'ব। সমগ্ৰ দেশজুৰি এতিয়া কংগ্ৰেছৰ সপক্ষে ঢৌ আহিছে। আচলতে বিগত লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছে কৈছিলে এইবাৰ আমি চৰকাৰ গঠন কৰিম, কিন্তু লোকসভাৰ কেৱল 100খন আসন দখল কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে। অসমতো অনুৰূপ ধৰণৰ কথা কোৱা হৈছিল, কিন্তু মিয়াৰ ভোটৰে দুজনকৈ সাংসদ হ'ল, এজন প্ৰদ্যুৎ বৰদলৈ, আনজন ৰকিবুল হুছেইন। মিয়াৰ ভোটৰে ৰকিবুল হুছেইনে ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল। অৱশ্যে গৌৰৱে হিন্দুৰ ভোটত বিজয়ী হৈছিল। এতিয়া গৌৰৱৰ মতে কংগ্ৰেছৰ সপক্ষে বতাহ বলিছে। কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে, যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে। ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে, মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে। আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই, স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব, এতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয়, ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে। বিহালী বিধানসভাৰ নিৰ্বাচন যথেষ্ট লক্ষণীয় হ'ব। কংগ্ৰেছ আৰু বিজেপি দুয়ে বিহালী নিৰ্বাচনক সন্মানৰ বিষয় হিচাপে লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। গতিকে অনাগত সময়ত বিহালীত যে এক ভয়ানক ৰং হ'ব সেই কথাটো নিশ্চিত। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।